নমস্কাৰ। কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ লগতে ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে অত্যন্ত ভাল খবৰ যে আপোনাৰ চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে অহা 42 দিন পিছত তাৰমানে তেওঁলোকে অহা 6 সপ্তাহৰ পিছত তেওঁলোকে পুৰণা পেঞ্চন আঁচনি লাভ কৰিব আৰু যাৰ বাবে তেওঁলোকে প্ৰবল দাবী উত্থাপন জনাব। আৰু সেয়েহে দেশত পুৰণি পেঞ্চন নীতি বাহালৰ দাবী দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহিছে কৰ্মচাৰী সংগঠনসমূহে। আজি এই সংগঠনসমূহে পুৰণি পেঞ্চন নীতি বাহালৰ বাবে আপোনাৰ কেন্দ্ৰক 6 সপ্তাহৰ চৰম সীমা বান্ধি দিছে। যদি এইখিনি সময়ৰ ভিতৰত চৰকাৰে দাবী ৰূপায়ণ নকৰে তেন্তে দেশজুৰি অনিৰ্দিষ্টকালীন আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰা হ'ব। ইয়াৰ ফলত দেশত ৰেল চলাচল আৰু প্ৰতিৰক্ষা খণ্ডৰ উদ্যোগকে ধৰি প্ৰায়বোৰ চৰকাৰী বিভাগৰ কাম কাজ ব্যাহত হৈ পৰিব। কালি নতুন দিল্লীত অনুষ্ঠিত নেশ্যনেল জইণ্ট কাউন্সিল অফ একশ্যনৰ এখন বৈঠকত এই সিদ্ধান্ত লোৱা হয় আৰু যাৰ ফলত কৰ্মচাৰী আপোনাৰ পৰিষদীয় কৰ্মচাৰী সংগঠনসমূহে আপোনাৰ কেন্দ্ৰ চৰকাৰক তেওঁলোকে আপোনাৰ 6 সপ্তাহৰ সময়সীমা বান্ধি দিছে। আৰু এইখিনি সময়ত যদিহে কৰ্মচাৰীসকলৰ মুখলৈ চাই তেওঁলোকৰ বৃদ্ধ বয়সৰ অৱস্থালৈ চাই আপোনাৰ যদিহে পেঞ্চন নিদিয়ে তেনেহ'লে তেওঁলোকে সম্পূৰ্ণ ভাৰতবৰ্ষ জুৰিয়ে তেওঁলোকে জংগী আন্দোলন গঢ়ি তুলিব আৰু যাৰ ফলত সকলো কৰ্মচাৰী সংগঠনে সেয়া আপোনাৰ অনিৰ্দিষ্টকালীন আন্দোলনৰ প্ৰতি সমৰ্থন জনাইছে আৰু আশা ৰাখিছোঁ কেন্দ্ৰীয় চৰকাৰে নিশ্চয় এই ক্ষেত্ৰত ভাল ব্যৱস্থা এটা কৰিব যাৰ ফলত যাতে NPS অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে যাতে APS হ'বলৈ সক্ষম হয়। সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ' নিশ্চিত লাইক দিব আৰু এনেকুৱা ধৰণৰ প্ৰতিটো সেই খবৰ থকাৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।